সৰলৰেখা অধ্যায় 9 বিবিধ অনুশীলনী আমি 5 নম্বৰ কুৱেশ্যনৰ আলোচনা কৰিম 5 নম্বৰ কুৱেশ্যনটো হৈছে y অক্ষৰ সমান্তৰাল আৰু x - 7y + 5 = 0 3x + y = 0 ৰেখা দুডালৰ ছেদবিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ উলিয়াব লাগে এতিয়া আমি চাওঁ x - 7y + 5 = 0 আৰু কি আছে 3x + y = 0 সমীকৰণৰ পৰা দুটাৰ পৰা পাওঁ কি পাওঁ আমি 3x + y এইটো 3x + y = 0 y = কি হ'ব আমাৰ -3x y = কি আমাৰ -3x এই y = -3x আমি ইয়াত বহাই দিম আমি x - 7y + 5 = 0 x 7 y ৰ ভ্যালু আমাৰ কিমান -3x + 5 = 0 আকৌ x - plus 7 × 3 21x + 5 = 0 আকৌ x + 21x 22x + 5 = 0 এইটোৱে হৈছে আমাৰ y অক্ষৰ সমান্তৰাল আৰু এই সমীকৰণ দুটাৰ ছেদবিন্দুৰে যোৱা ৰেখাৰ সমীকৰণ কাৰণ y অক্ষ বুলি ক'লে আমাৰ কি আছিল 0, y অক্ষৰ সমীকৰণটো আমাৰ কি আছিল x = 0 এইটোৱে আমাৰ সমীকৰণটো আছিল ইয়াতো আমাৰ 22x + 5 = 0 এইটো যদি ইয়াত আমি x অক্ষ বুলি কওঁ তেনেহ'লে আমি x ৰ ইয়াত সমীকৰণটো কি হ'বগে x ৰ ঠাইত কি y আহিব নেক্সট প্ৰশ্নটো চাওঁ 6 নম্বৰটো x/4 + y/6 = 1 ৰেখাডাল y অক্ষক ছেদ কৰা বিন্দুৰে যোৱা আৰু ৰেখাডাললৈ লম্বভাৱে অংকন কৰা ৰেখাৰ সমীকৰণ আমাক উলিয়াব কৈছে এতিয়া সলিউশনটো চাওঁ দিয়া আছে কি আমাক দিয়া আছে x/4 + y/6 = 1 এতিয়া y অক্ষ বুলি ক'লে আমি কি বুজাওঁ 0, y বুজাওঁ এতিয়া আমাৰ y ৰ ছেদাংক কি 6 তেনেহ'লে 0, 6 হ'ব x অক্ষ বুলি ক'লে আকৌ x, 0 আছিল আৰু x ৰ ছেদাংক কি 4, 0 এইটো হ'লেতেন এতিয়া আমাৰ y ৰ ছেদাংক y অক্ষ বুলি কৈছে 0, 6 এতিয়া আমি এইখিনি কি কৰিম প্ৰথমে লসাগু লৈ ল'ম কিমান হ'ব চাওঁ 4 আৰু 6 ৰ লসাগু কিমান হয় আমাৰ 24 4 আৰু 6 ৰ লসাগু আমাৰ 12 এতিয়া কিমান হ'ব 12 ৰে এটা আমাৰ কিমান হ'ব 3x আকৌ 6 ৰে 12 2y = 1 তেনেহ'লে আমাৰ 3x + 2y 12 × 1 আমাৰ 12 ইয়াৰ পৰা আমি কি প্ৰথমে কি আমাৰ এমৰ মানে প্ৰৱণতাটো উলিয়াম তাৰপিছত আমাৰ বিন্দুটো আমাক দিয়াই আমি পাই থৈছো 0, 6 এতিয়া কেনেকৈ ওলাইছিলে আমাৰ প্ৰৱণতাৰ ছেদাংকৰ সমীকৰণটো আমাৰ y = mx + c তেনেহ'লে 2y = 12 + 3x এফালে নিলে কি হ'ব আমাৰ মাইনাছ হ'ল আকৌ y = আমাৰ 12/2 - 3x/2 y = আমাৰ -3x/2 + 12/2 মানে আমাৰ 6 এনেদৰে আমি লিখিলোঁ এতিয়া আমি m মানে হৈছে x ৰ অহক কোএফিচিয়েণ্টটো প্ৰৱণতা তেনেহ'লে কিমান পালোঁ আমাৰ ৰেখাডালৰ প্ৰৱণতা কিমান পালোঁ আমাৰ -3/2 আকৌ কি কৈছে প্ৰশ্নটো ৰেখাডালৰ লম্বভাৱে আছে তেনেহ'লে লম্বভাৱে থাকিলে ৰেখাৰ ওপৰত লম্বভাৱে আছে তেনেহ'লে কি হ'ব আমাৰ লম্বভাৱে থাকিলে আমাৰ এইটোৰ মানটো উল্টা হয় আৰু মাইনাসটো কি প্লাস তেনেহ'লে m = কিমান হ'ব 2/3
এতিয়া আমি উলিয়াম কি ৰেখাডালৰ সমীকৰণ এতেকে ৰেখাৰ সমীকৰণটো কি হ'ব আমাৰ বিন্দুটো আমি অলৰেডি পাই থৈছো কি 0,6 তেন্তে x ৰ ভ্যালু x1 ৰ ভ্যালু 0 y1 ৰ ভ্যালু 6 তেনলে আমাৰ কি আছে y minus y1 m x minus x1 ইয়াত বহাম এতিয়া y1 ৰ ভ্যালু আমাৰ 6 আকৌ m ৰ ভ্যালু 2/3 x1 ৰ ভ্যালু আমাৰ 0 তেনলে কিমান হ'ব 3 এটো ইনটু কৰি দিম ইয়ালৈ আহিলে ইনটু হ'ব 3y 3 6 জাৰ 18 আকৌ 2 into x 2x আকৌ আমি লেখা সমীকৰণলৈ পৰিৱৰ্তন কৰিম 2x প্লাস 3y টো এফালে নিলে আমাৰ মাইনাস আকৌ -18 টো ৰাইট সাইডে নিলে +18 ইকুৱেল টু 0 এইটো হৈছে আমাৰ লম্বভাৱে অঙ্কন কৰা ৰেখাৰ সমীকৰণ এটা নেক্সট প্ৰশ্নটো চাও এটা 7 নম্বৰ প্ৰশ্নটো চাও y minus x equal to 0, x plus y equal to 0 আৰু x minus k equal to 0 ৰেখা তিনডাল উৎপন্ন কৰা ত্ৰিভুজৰ কালি উলিয়াব লাগে এসা সলিউশন এটা প্রদত্ত রেখা তিনডাল কোনটো প্রদত্ত রেখা তিনডাল y minus x equal to 0 এক নম্বৰ দিছো x plus y equal to 0 দুই নম্বৰ দিছো x minus k equal to 0 তিন নম্বৰ সমীকৰণ দিছো তাৰ পিছত কি কৰিম আমি 1 আৰু 2 ৰ পৰা সমাধান কৰি আমি বিন্দু কেটা ওলাই লম বা 2 আৰু 3 ৰ পৰা 3 আৰু 1 ৰ পৰা চাও এতিয়া প্ৰথমে 1 আৰু 2 ৰ পৰা কি পাম সমাধান কৰিলে আমি 1 ৰ পৰা আমি কি পাইছো এই দুটা যোগ কৰিম আমি কিমান হ'ব y minus x plus x plus y equal to 0 plus 0 হল x cancel 2y equal to 0 y equal to 0 হল আকৌ ঠিক তেনেকে আমি এক নম্বৰ যদি আমি y ৰ মান বহাই দিও মান হ'ব 0 minus x equal to 0 x equal to 0 তেন্তে 1 আৰু 2 পৰা আমি বিন্দু কি পালো 0,0 ঠিক তেনেকে আকৌ 2 আৰু 3 ৰ পৰা 2 আৰু 3 ৰ পৰা আমি কি পাম সোয়া এটো আমি মাইনাস কৰিম 2 minus 3 কৰিম তেনে কি হ'ব x plus y minus x minus k equal to 0 আকৌ x plus y minus x minus minus plus equal to 0 x cancel y plus k right side নিলে minus k এটু আমি আকৌ কোড বহাম 2 ত বহাম 2 ত কি আছে x plus y equal to 0 আৰু x y ৰ ভ্যালু minus k x equal to আমাৰ k আমি এটা বিন্দুটো পালো y equal minus k আৰু x equal k ঠিক তেনেদৰে আকৌ আমি 3 আৰু 1 ৰ পৰা কি পা 3 আৰু 1 ৰ পৰা আমি যোগ কৰিম x minus k মানে 3 plus 1 কৰিম x minus k plus y minus x equal to 0 তাৰ পিছত ইয়াতো x cancel গল y equal to minus k টো এফালে নিলে আমাৰ প্লাস আকৌ 1 ত বহাই দিম y minus x equal to 0 y ৰ ভ্যালু কি k x equal to আমাৰ k এতিয়া আমি কেটা বিন্দু পালো এটাকে ত্রিভুজ তোর দৈর্ঘ্য বিন্দু তিনিটা কি পালো আমি প্ৰথমটো আমাৰ 0 0 নেক্সট আমাৰ মাইনাস x ৰ ভ্যালুটা কথা k আৰু মাইনাস k আকৌ 3 নম্বৰটো আমাৰ কি k
এতিয়া এই বিন্দুকে আমি ত্ৰিভুজটো আঁকিম এটা ত্ৰিভুজটো চাম এইটো আমাৰ মূলবিন্দুৰ পৰা আমাৰ 0 0 মানে আমাৰ ইয়াতে থাকিলে 0 0 আৰু k যেনিবা ইয়াত k মাইনাছ k ইয়াত থাকিব আকৌ k ইয়াত থাকিব পজিটিভ এইখিনি আমি জয়েন কৰিম কাৰণ এইটো আমাৰ k টো আমি নিজে ভাবিলে তো মান এটা হয় ধ্ৰুৱক ৰাখি k মানে প্লাস মাইনাস এটা আমাৰ ক'ত থাকে চতুৰ্থ চুকত থাকে এটো চতুৰ্থ চুক আহিলে আৰু k প্ৰথম চুকত থাকে এটো লৈছো এতে এটো আমাৰ a b এইখিনিৰ আমি কি উলিয়াব লাগে আমাৰ ত্ৰিভুজৰ কালি এতে o a b ইয়াৰ পৰা ইয়ালৈ কিমান k হয় আমাৰ এতিয়া চোৱা এটা ভূমিটো আমাৰ কিমান হ'ব ভূমি এটো k এনেকে আমি চালে এই ফালৰ পৰা যদি চাই আমাৰ তেতিয়া k কিমান হ'ব টুৱাইস k কাৰণ o a b এতিয়া আমি লম এতেকে ত্ৰিভুজ o a b ৰ ভূমি আমি কিমান পালো ইয়াটো যদি k হয় ইয়াটো k হলে আমাৰ k কিমান k plus k টুৱাইস k আৰু মূল বিন্দুৰ পৰা আমাৰ a b লৈ লম্ব দূৰত্ব কিমান হ'ব আমাৰ লম্ব দূৰত্ব k এতেকে ত্ৰিভুজ o a b ৰ কালি আমাৰ কি আছিল ত্ৰিভুজৰ কালি 1/2 ভূমি পূৰণ উন্নতি এটা লম্ব আমাৰ উন্নতি k আছে ভূমি আমাৰ 2k 2 কেনসেল k into k স্কয়ার আৰু আমাৰ কালিৰ একক সদায় কিয়ত থাকে বৰ্গত থাকে ইয়াত আমাৰ মিটাৰ সেন্টিমিটাৰ মেনশন কৰা নাই এখানে বৰ্গ একক এইটোই আমাৰ সমাধান নিৰ্ণয় সমাধান এটা নেক্সট প্ৰশ্নটো চোৱা ইয়া চোৱা 8 নম্বৰ প্ৰশ্নটো 3x + y - 2 = 0 px + 2y - 3 = 0 আৰু 2x - y - 3 = 0 ৰেখা কেইডাল এক বিন্দুকে আমি একেটা লাইনত চালে পিৰ মান উলিয়াব কৈছে এতিয়া আমাৰ তিনটা সমীকৰণ দিয়া আছে তেতিয়া আমাৰ কি কৰা যায় তেতিয়া দুটা সমীকৰণৰ পৰা আমি x আৰু y ৰ মান উলিয়াই পিনি ইয়াত p যত আছে ইয়াত বহাই দিলে আমাৰ কি x ৰ মান যদি বহাই দে p ৰ মানটো আমাৰ ওলাই আহিব এতিয়া চোৱা 3x + y - 2 = 0 ইয়াৰ পৰা আমি y ৰ মান উলিয়াম প্ৰতিস্থাপন পদ্ধতি অপনয়ন পদ্ধতি যিকোনো মেথড ব্যৱহাৰ কৰিব পাৰা -2 টো এফালে নিলে প্লাস হল আকৌ +3x টো এফালে নিলে মাইনাস এটো 1 নম্বৰ দিলো কত বহাম আমি আকৌ 2x - y - 3 = 0 এতিয়া চোৱা 2x y ৰ ভ্যালু কিমান 2 - 3x - 3 = 0 আকৌ 2x - 2 - প্লাস 3x - 3 = 0 the 2x 3x কিমান হল আমাৰ 5x - 2 - 3 -5 আকৌ 5x = 5 আকৌ x = কিমান হ'ব আমাৰ 5/5 x = আমাৰ 1 হল এইখিনি মান আকৌ 1 নং সমীকৰণত বহাম আমি যেটো আমি ধৰিছিলো 1 নং সমীকৰণত x = 1 বহুৱাই পাওঁ কি আছিল y = 2 - 3x the 2x ৰ ভ্যালু আমাৰ 1 তেনেহলে y - 3 1 = 3 2 - 3 কিমান আমাৰ -1 এইটো এটা x আৰু y ৰ মান আমি পাই গলো তেনেহলে আমি কি কত বহাম এতিয়া আমি p যত আছে px + 2y - 3 = 0 কাৰণ কেলে এইটো লৈছে আমাৰ কাৰণ ইয়াৰ পৰা আমাৰ p ৰ মান পাই যাম
কি হ'ব p xৰ ভ্যালু আমি কিমান পালো 1 2 y ৰ ভ্যালু আমি -1 -3 = 0 p into 1 p plus minus minus 2 and 2 minus 3 = 0 আকৌ p minus minus plus symbol will be -5 = 0 and p = কিমান হ'ব আমাৰ -5 to right side নিলো +5 এইটোৱে আমাৰ answer ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম